আগতে কোনো চৰকাৰে কেতিয়াও মহিলাসকলৰ কাৰণে ইমান ডাঙৰ আঁচনি লোৱা নাছিল। এশটা আঁচনি হ'ল বোলে 30% ওমেন ৰিজাৰ্ভেশ্যন, কিন্তু আজি আমি যিখন আঁচনি লৈছো ইয়াতে 100% ওমেন ৰিজাৰ্ভেশ্যন, 100% অকল মহিলাৰ কাৰণে। ইয়াতে পুৰুষৰ কোনো ভাগ নাই। আজি আমি হাওৰাঘাট সমষ্টিত 33,811 গৰাকী মহিলাক 10,000কৈ টকা দিম। 10,000কৈ যোগ কৰিলে কিমান হ'ব? 33,000 মহিলাক 33 কোটি টকা। ইয়াৰে 1 টকাও পুৰুষৰ একাউণ্টত নাযায়, 100% মহিলাৰ একাউণ্টত জমা হ'ব। আমাৰ অসমত আগতে মহিলাৰ একাউণ্টত ইমান টকা কেতিয়াও জমা হোৱা নাছিল। এই আঁচনিটোত কাৰ্বি আংলঙৰ 5টা সমষ্টি আৰু অসমৰ 126টা সমষ্টি, 32 লাখ মহিলা, এগৰাকী দুগৰাকী নহয়, 32 লাখ মহিলাই এই আঁচনিৰ ধন লাভ কৰিব। মোৰ যিটো টাৰ্গেট, আজি আপোনালোক আহিছে, আজি 10,000 টকাৰ চেক পাব, ঘৰত গ'ল, কাম শেষ হ'ল। নহয়, কাম শেষ হোৱা নাই, আজিৰ পৰা কাম আৰম্ভ হ'ল। তাৰমানে আজি আমি প্ৰথম ইনষ্টলমেণ্ট, প্ৰথম কিস্তিৰ ধন আপোনালোকক দিম, কিন্তু আগলৈও আপোনালোকক আমি দিয়ে থাকিম। প্ৰথম মানে শেষ নহয়, প্ৰথম মানে আৰম্ভণি। আমি আপোনালোকক আকৌ ভৱিষ্যতেও আমি আপোনালোকক এনেকে মাতি থাকিম, এনেকে আমি আপোনালোকক দি থাকিম। কিন্তু এই 10,000 টকাটো দি আপোনালোকে মোবাইলো নিকিনিব, পিকনিকো নাযাব, কাপোৰো নিকিনিব। এই 10,000 টকাটো লৈ আমি কি কৰিম? 1 নম্বৰ, আমাৰ এটা সেলফ হেল্প গ্ৰুপ আছে। গ্ৰুপৰ একাউণ্টত আমি 10,000 টকাটো জমা দিলো, 1 লাখ হ'ল। কোনোবাই কাম কৰিব খোজে, তাক 25,000 টকা আপোনালোকে লোন দিয়ক। গ্ৰুপটো চলিব, মহিলাসকলৰো ব্যৱসায় চলিব। কোনোবাই ক'ব যে নহয়, আমি গ্ৰুপত নিদিওঁ, আমি নিজে কৰিম। ঠিক আছে, আমি কি কৰিম? এই 10,000 টকাটো লৈ ছাগলী কিনিলো, মৌ-মাখিৰ বিজনেছ কৰিলো, ফিচাৰীত মাছ দিলো, চিলাই মেচিন কিনিলো, ধুনীয়া ধুনীয়া তাঁতশালত আমি কাপোৰ বনালো। আমি নিজে 10,000 টকাটো খৰচ কৰিলো। বোলে মই নিজে নোৱাৰো, ভয় লাগে, কিন্তু মোৰ হাজবেণ্ডৰ দোকান আছে, মোৰ হাজবেণ্ডৰ ফিচাৰী আছে, মোৰ হাজবেণ্ডৰ খেতি আছে, মোৰ হাজবেণ্ডৰ পাইকাৰী বিজনেছ আছে, মোৰ হাজবেণ্ডৰ ফিচাৰী আছে, গাই গৰু আছে, গাহৰি আছে, ছাগলী আছে। হাজবেণ্ডৰ বিজনেছত এই 10,000 টকাটো লগাই দিয়ক। 6 মাহ পিছত আমাৰ কাউন্সিলৰ ইলেকশ্যনৰ আগে আগে আমি আপোনালোকৰ আকৌ ঘৰত আহিম। ঘৰত আহি আমি সুধিম, বাইদেউ টকাটো পাইছিলে নে? বোলে টকাটো পালো। ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে, নতুন মোবাইল কিনি ললো। বোলে কাপোৰ কিনিলো। ঠিক আছে, তাৰপিছত বেলেগ এগৰাকী বাইদেউৰ ঘৰত গলো। বাইদেউ পইচাটো কি কৰিলে?
বোলে আমি গ্ৰুপত দিলো ধুনীয়াকৈ বিজনেছ চলি আছে টকাটো ক'ত দিলে বোলে মই সিলাই মেচিন কিনিলো মই সৰু দোকান এখন দিলো ঠিক আছে টকাটো ক'ত খৰচ কৰিলে বোলে মই নোৱাৰো কাৰণে হাজবেণ্ডৰ দোকানত পইচাটো লগাই দিলো বঢ়িয়া আমি আপোনালোকক আকৌ মাতিম সেকেন্ড টাইম আমি আপোনালোকক কিমান দিম 25,000 টকাকৈ আমি আপোনালোকক সেকেন্ড টাইম দিম 10,000 দিউতে গ'ল 33 কোটি 25,000 দিউতে যাব 80 কোটি কিন্তু দিব লাগিব মোৰ ওপৰত বিশ্বাস আছে নে নাই মই দিম বুলি ক'লে দিম বুলি আছে 25,000 লোৱাৰ পিছত এই কোনোবা এগৰাকী মহিলাৰ হেৰি হৈছে অলপ চাই দিব হা চাই দিব আমাৰ মানুহে চাই দিব একদম চিন্তা নকৰিব 25,000 লোৱাৰ পিছত আমাৰ মহিলাসকলৰ ঘৰত আমি আকৌ আহিম যে বাইদেউ 10,000 পালে 25,000 পালে আপোনালোকে 25,000 টকাটো কেনেকে খৰচ কৰিলে বোলে 10,000 টকা পাওঁতে আমাৰ ব্যৱসায় আৰম্ভ কৰিছিল হলে ঠিক হৈছে সব ঠিক হৈছে ঠিক আছে হ'ব আপোনালোকে চিন্তা নকৰিব ডক্টৰ আছে ধুনীয়াকৈ হৈ যাব বঢ়িয়া 25,000 টকা পোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম এইবাৰ আমি কম যে বাইদেউ 10,000 পালে 25,000 পালে 35,000 হল ব্যৱসায়টো ভাল হৈছে নে নাই বোলে আমাৰ ব্যৱসায়টো এতিয়া আগতকৈ ভাল হৈছে তেতিয়া আমি আপোনালোকক কি কৰিম তৃতীয় বছৰ আমি আপোনালোকক আকৌ ইয়াতে মাতিম আৰু তৃতীয় বছৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম 10,000 গৈ 25,000 হ'ব আৰু 25,000 গৈ 50,000 লৈকে আগবাঢ়িব এইটো হল আমাৰ মহিলা উদ্যমিতা আঁচনিৰ ৰূপৰেখা আমাৰ অসমত 32 লাখ মহিলা আছে এই মহিলাসকলৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে আমাৰ হাওৰা ঘাটত 2,162 গৰাকী লাখপতি বাইদেউ আছে মই কেইগৰাকী মানৰ নাম কৈছো ফংলকপেট গাঁৱৰ ৰশ্মি ইংহিপি বছৰত 4,23,000 টকা উপাৰ্জন কৰে দৌজুখা গাঁৱৰ পিলি কোঁৱৰ 4 লাখ টকা উপাৰ্জন কৰে ডেনগাঁৱৰ সাবিত্ৰী ৰংপিপি গোদাবৰী গাঁৱৰ মাইনাও নাৰ্জাৰী এওঁলোকে কিমান উপাৰ্জন কৰে বছৰি 4 লাখ টকাৰ পৰা 2 লাখ টকা এতিয়া জুনে জুনে অৰুণোদয় পোৱা নাই হাওৰা ঘাট সমষ্টিত নতুনকৈ মই 2,500 অৰুণোদয় দি দিম হ'ব সকলোৱে অৰুণোদয় পাব লাগিব আৰু আজি মই তুলিৰাম ৰংহাঙৰ হাতত নতুনকৈ হাওৰা ঘাট সমষ্টিৰ কাৰণে 2,500 অৰুণোদয় দি থৈ যাম নাই পোৱা বুলি হাত উঠোৱা মহিলাসকলক দিব লাগিব হ'ব অৰুণোদয় পালে অহা 20 ফেব্ৰুৱাৰী তাৰিখে কি পাম আমি মামাই ক'লে দিব নে নিদিব মামাক কোনে কোনে বিশ্বাস কৰে পাক্কা বিশ্বাস কৰে মামাক ভোট দিব নে নিদিব ইলেকশ্যনত বিজেপিক ভোট দিব নে নিদিব ইলেকশ্যনত পাক্কা দিব ঠিক আছে মামাই যেহেতু কৈছে
20 তাৰিখে 8,000 টকা পাবই, ৰাতিপুৱা 20 তাৰিখে পুটুং কৰি বেংক একাউণ্টত 8,000 সোমাই যাব। হ'ব, এইবাৰ আপোনালোকে বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, দালি চেনি নিমখ তেল মিঠাতেল চব ফ্ৰী। হ'ব, ল'ৰাবিলাকে মোক কৈ থাকে, মামা ছোৱালীক দিলে বাবুবিলাকক একো নকৰে। এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা বাবুবিলাকৰো পঢ়াৰ খৰচ আমি লৈ ল'ম। আজি আমাৰ হাওৰাঘাট সমষ্টিত 32,090 গৰাকী মহিলাই অৰুণোদয় পাইছে। আজি মই 2,500 অৰুণোদয় ইয়াতে যোগ কৰি দিলো। আমাৰ ইয়াতে নিযুত মইনাত 1,222 গৰাকী ছাত্ৰী আজি উপকৃত হৈছে। সকলোতকৈ ডাঙৰ কাম, মই যেতিয়া ইয়াতে কাউন্সিলৰ ইলেকশ্যনত আহিছিলো তেতিয়া মই কৈছিলো যে ডকমকাৰ মানুহ যেতিয়া কোঠৰীত যাব লাগে, হয় বোকাজানেদি যাব লাগে নহলে হোজাই হৈ যাব লাগে। আজি ডকমকাৰ পৰা কোঠৰীলৈকে 40 কিলোমিটাৰৰ ৰাস্তা বনি আছে, আপোনালোকে যাতে ডাইৰেক্টলি কাজিৰঙা কোঠৰী গৈ পাব পাৰে। ৰাজু টিছুৰ ইলেকশ্যনত আহোঁতে 87 ক্ৰ'ৰ। এতিয়া ডিফু টাউনত ফ্লাইঅভাৰ হ'ল। আমি ইয়াতে সৈনিক স্কুল কৰিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে মিলিটাৰীত জইন কৰিব পাৰে। কাৰ্বি আংলঙত মই লাগি আছো CRPৰো এটা ৰিক্ৰুটমেণ্ট চেণ্টাৰ খুলিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী যাতে CRP চাকৰিত ইয়াৰ পৰা সোমাব পাৰে।